আমি সকলোৱে জানো যে অসমত লাহে লাহে পলিউশ্যন বাঢ়িছে, ইলেক্ট্ৰিক ভেহিকুলৰ দৰকাৰ হৈছে। এই ইলেক্ট্ৰিক ভেহিকুলৰ মেৰামতিৰ কাৰণে কিয় ব্যৱস্থা লোৱা নাই বা এই ডিপ্ল'মা পাঠ্যক্ৰম কিয় আৰম্ভ কৰা নাই, তাৰ কাৰণে মই অনুৰোধ জনাওঁ যে এইটো পাঠ্যক্ৰম অতি সোনকালে আৰম্ভ কৰিব লাগে। আৰু তাৰ লগতে আপোনাৰ এই পলিটেকনিক প্ৰতিষ্ঠানবোৰত যিসকল প্ৰবক্তাই পঢ়াই আছিলে, প্ৰায় ৭৩ গৰাকী প্ৰবক্তাক আপোনাৰ বৰ্খাস্ত কৰা হৈছে বা আপোনাৰ যাৰ কাৰণে বৰ্খাস্ত কৰা হৈছে, এই চাকৰিয়ালবোৰক আপোনাৰ চাকৰি হেৰুৱাসকলৰ কিবা ব্যৱস্থা চৰকাৰে কৰিবনে? ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ পলিটেকনিকসমূহত কোনো প্ৰবক্তাক আমি ক'তো বৰ্খাস্ত কৰা নাই। অসমৰ পলিটেকনিকসমূহত একাংশ প্ৰবক্তা তেওঁলোক অস্থায়ীভাৱে গেষ্ট ফেকাল্টি, পাৰ্ট টাইম ফেকাল্টি হিচাপে বা 3Fত তেওঁলোক নিযুক্ত হৈ আছিলে। যিহেতু তেওঁলোক অস্থায়ী আছিলে, কণ্ট্ৰেক্টৰ ম্যাদ উকলি যোৱাৰ লগে লগে তেওঁলোক নাইকিয়া হৈছে আৰু তাৰ ঠাইত আমি নিয়মীয়া নিযুক্তি কৰিবলৈ সক্ষম হৈছো। আৰু এই নিয়মীয়া নিযুক্তিয়ে এটা সংপৃক্ত অৱস্থা চেচুৰেশ্যন পাই গৈছে। আমাৰ খালী পদবীৰ সংখ্যা এতিয়া নিচেই নগণ্য। দ্বিতীয় এটা মাননীয় সদস্যগৰাকীয়ে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে যে এতিয়া নিউ এজ ইলেক্ট্ৰিক ভেহিকুল আহিছে, ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্ল'মা কোৰ্চটো আমাৰ পলিটেকনিকসমূহত আৰম্ভ কৰা হৈছে নে হোৱা নাই। মই মাননীয় সদস্যগৰাকীক জনাব বিচাৰিছো যে অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে টাটা টেকনলজিজৰ লগত প্ৰায় ১৮০০ টকা ব্যয় সাপেক্ষ এখন আঁচনি ৰূপায়ণ কৰিছে, যাৰ জৰিয়তে আমি আমাৰ পলিটেকনিকসমূহত নিউ এজ, নতুন যুগৰ নতুন পাঠ্যক্ৰম যাতে আমি তাত চলাব পাৰোঁ। গতিকে ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্ল'মা কোৰ্চ নাই, কিন্তু টাটা টেকনলজিজৰ অধীনত আমি প্ৰায় ২২খন পলিটেকনিকত ইলেক্ট্ৰিক ভেহিকুলৰ ওপৰত চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰাৰ প্ৰস্তুতি আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। মানে চাৰ্টিফিকেট কোৰ্চটো আৰম্ভ হ'ব আৰু লাহে লাহে আমি ইলেক্ট্ৰিক ভেহিকুলৰ ডিপ্ল'মা কোৰ্চো আমাৰ পলিটেকনিকসমূহত আমি আৰম্ভ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।